বজালীৰ ব্যৱসায়ী অপহৰণ কাণ্ডত জড়িত আন এজনক আটক। বজালী আৰক্ষীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত আটক কৰে মূল মাষ্টাৰ মাইণ্ড বিজনীৰ মংগল মুমুক। বিজমুৰি গাঁৱৰ পৰা আৰক্ষীয়ে চৈফৰ আলীৰ স্কৰপিঅ' বাহনখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা 19 ফেব্ৰুৱাৰীত বজালীৰ কহৰাৰ চৈফৰ আলী নামৰ ব্যৱসায়ীগৰাকীক অপহৰণৰ পিছতে চিৰাং আৰক্ষীৰ সহযোগত বজালী আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা উদ্ধাৰ কৰিছিল। পূৰ্বে ঘটনাটোৰ সৈতে জড়িত ৰবিৰাম হেমব্ৰত আৰু হাকিম হাজদাং নামৰ দুই অপহৰণকাৰীক আটক কৰিছিল আৰক্ষীয়ে। এতিয়া মুঠ 3গৰাকী অপহৰণকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে ঘটনাটোৰ সৈতে জড়িত আন 3জনৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান। যিটো কিডনেপিং কাণ্ড সংঘটিত হৈছিলে, অপহৰণ কৰি নিছিলে চৈফৰ আলী আৰু তেওঁৰ ড্ৰাইভাৰ আনাৰ আলী। আমাৰ ইতিমধ্যে জানে আপোনাৰ চিৰাং অঞ্চলৰ পৰা চিৰাং অঞ্চলত যেতিয়া গৈছিলে ইয়াৰ পৰা মাতি নি পেলাই তাৰ পৰা অপহৰণ কৰিছিলে। আৰু তেতিয়া আমি চিৰাং আৰু কোকৰাঝাৰৰ বৰ্ডাৰ এৰিয়া তাৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰা হৈছিলে। উদ্ধাৰ কৰাৰ ইতিমধ্যে আৰু উদ্ধাৰ কৰাৰ লগতে আমি দুজন আছামী জড়িত, এজন আছিলে ৰবিৰাম আণ্ডাৰ ৰুণিখাটা পি এছ চিৰাঙৰ আণ্ডাৰৰ, আৰু এজন আছিলে হাকিম হাস্তা, তেওঁ আছিলে ৰেচিডেণ্ট লোকচোন বিৰজা বুলি পি এছ কোকৰাঝাৰৰ আণ্ডাৰৰ। তেওঁলোক দুজনক কৰায়ত্ব কৰা হৈছিলে আৰু তেওঁলোকৰ লগত যেতিয়া আমি কৰিলোঁ, ইণ্টাৰগেশ্যন কৰা হ'ল, সোধ-পোছ কৰা হ'ল। তাৰ ভিতৰতে যিখন গাড়ীখন আছিলে স্কৰপিঅ' গাড়ী, এই স্কৰপিঅ' গাড়ীখন আমি পোৱা নাছিলোঁ তেওঁলোকৰ। এই স্কৰপিঅ' ব্লেক কালাৰ স্কৰপিঅ' গাড়ীখন AS01 FP1314, এইখন গাড়ী আমি কালি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ বিজবুৰি OP কোকৰাঝাৰ PSৰ আণ্ডাৰত, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ। গতিকে আৰু তাৰ লগতে যে এটা গুৰুত্বপূৰ্ণ সফলতা বুলি ক'ব লাগিব যে এজন মেইন মাষ্টাৰ মাইণ্ড আছিলে, মাষ্টাৰ মাইণ্ডৰ ভিতৰত আমি দুজন আইডেণ্টিফাই কৰিছোঁ মেইন মাষ্টাৰ মাইণ্ড হিচাপে। তাৰ ভিতৰত বাকী দুজনটো কৰায়ত্ব কৰিছোঁ। তাৰ লগতে যি দুজন মেইন মাষ্টাৰ মাইণ্ড আছিলে তাৰ ভিতৰত এজন আছিলে মংগল মুৰ্মু, এজ 40 years, তেওঁ বিজনীৰ ঘৰত, তেওঁক কৰায়ত্ব কৰা হৈছে। গতিকে টোটেল আমি এই কেছটোৰ ক্ষেত্ৰত 3জন ব্যক্তি কৰায়ত্ব কৰিব সক্ষম হ'লোঁ। আমি আইডেণ্টিফাই ইতিমধ্যে আৰু 2-3জন আছে যাক কৰায়ত্ব কৰা অপাৰেশ্যন চলি আছে। আৰু লগতে কালি এটা ব্ৰেক থ্ৰু আছিলে যে এই গাড়ীখন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। এইখন আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট পৰে, বিজমুৰি OP, অমৃতপুৰ বুলি কয় গাঁওখনৰ নাম, তাৰ পৰা আমি উদ্ধাৰ কৰা হৈছে। নাই, তেওঁলোকক যদিও কথা পাতি আছিলে, তেওঁলোকে এনেকুৱা ধৰণৰ হেৰি কৰিছিলে, কিন্তু যিহেতু আমাৰ পুলিচে আমি কামখিনি কৰি আছিলোঁ, আমাৰ সেইটো এটা আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰি আছোঁ তাত সফলতা লাভ কৰিলোঁ কাৰণে আমি ইমান তেনেকুৱা ধৰণৰ হেৰি কৰিব লগা নহ'ল। বাকী সেইখিনি সময়ত আমাৰ যি চিৰাং পুলিচ আছিলে, চিৰাং পুলিচ আৰু বজালী পুলিচৰ যৌথ প্ৰচেষ্টাৰ প্ৰথম দিনাখন যিটো এটা ভাল এটা পদক্ষেপ হ'ল, তেওঁৰ সুকলমে সুস্বাস্থ্যৰে তেওঁৰ এটা বিপদৰ পৰা আমি উদ্ধাৰ কৰিব সক্ষম হ'লোঁ। মূলতে আমি আইডেণ্টিফাই কৰিছোঁৱে গোটেইখিনি, আমি 3জন কৰায়ত্ব কৰিলোঁ আৰু আমাৰ আইডেণ্টিফিকেশ্যনত মেইন আৰু 3জন আছে আমাৰ, ইনক্লুডিং য'ৰ পৰা যোনে এছিষ্ট কৰিছিলে তেওঁলোকক। 3জন, আমি দুজনটো সেইদিনাখনে কৰায়ত্ব কৰিলোঁ আৰু 3জন আমি আইডেণ্টিফাই কৰিছিলোঁ। কালি যেতিয়া স্কৰপিঅ' গাড়ীখন আমি উদ্ধাৰ কৰা হ'ল তেতিয়া আৰু এজন আমি গম পাইছোঁ তেওঁলোক জড়িত আছিলে। গতিকে গোটেই ষড়যন্ত্ৰ বা হেৰিখিনি যিখিনি আছিলে তেওঁলোকৰ আমি 5জন আইডেণ্টিফাই কৰিছোঁ, তাৰ ভিতৰত 3জন আমি ধৰিছোঁ। আৰু আমি ইভিডেঞ্চো কালেক্ট হৈছে, তেওঁলোকৰ যি মোবাইল ফোন কৰিছিলে, ফোন ৰেকৰ্ডিং আছিলে বা যিখিনি তাত তেওঁলোকে নিজে স্বীকাৰো কৰিছে, গোটেইখিনি বস্তু এতিয়ালৈকে আমাৰ কেছটো ইনভেষ্টিগেশ্যন এটা ভাল দিশত গৈ আছে বুলি ভাবোঁ। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, NE Bharat 24।